নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখ আজি বাৰ হ'ব সোমবাৰ আজি অসমীয়া মাঘ মাহৰ 27 তাৰিখ আজি তিথি হ'ব শুক্লা কৰিয়দশী তিথি আজি নক্ষত্ৰ হ'ব পূৰ্ণবসু নক্ষত্ৰ তাৰ পিছতে পুৰুষা নক্ষত্ৰ আৰম্ভ হ'ব আজি যোগ হ'ব প্ৰীতি যোগ তাৰ পিছতে আয়ুষ্মান যোগ আৰম্ভ হ'ব আজি কৰণ হ'ব কৈলবকৰণ তাৰ পিছতে তৈতিলকৰণ আৰম্ভ হ'ব আজি জন্ম ৰাশি হ'ব মিথুন ৰাশি তাৰ পিছতে কৰ্কট ৰাশি আৰম্ভ হ'ব আজি সূৰ্য উদয় হ'ব বন্ধুসকল 6:06 মিনিটত সূৰ্যাস্ত সময় হ'ব 5:07 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটো জৰিয়তে আগতীয়াকৈ লাভ কৰাৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আহকচোন আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল কিতানলৈ আগবাঢ়িছো ৰাশিফল কিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি আজি মেঘ ৰাশি জাতক-জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে জীৱনৰ উন্নতিৰ বাট মুকলি কৰি বিশেষকৈ আপোনালোকে আকাংক্ষিত সফলতা লাভ কৰিব বুলি কৈছে আপোনালোকৰ বহুতো বাকি থকা কাম বিশেষকৈ আজিৰ দিনটোত সম্পূৰ্ণ হ'ব পাৰে কেৰিয়াৰ আৰু ব্যৱসায়ত আপোনালোকৰ থকা বাধাসমূহ যি ধৰণৰ সমস্যা সেই বাধা বা সমস্যাসমূহ দূৰ হ'ব বুলি কৈছে এই সময়ত মেঘ ৰাশিৰ লোকসকলে নিজৰ কেৰিয়াৰ আৰু ব্যৱসায়ত সম্পূৰ্ণৰূপে মনোনিৱেশ কৰাৰ দেখা যাব বুলি কৈছে বিশেষ কথাটো হ'ল যে এই দিশত কঠোৰ পৰিশ্ৰম আৰু চেষ্টাৰ দুইটাই আপোনালোকৰ সফল হ'ব বুলি কৈছে ব্যৱসায় বা আপোনালোকৰ কেৰিয়াৰৰ ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব বুলি কৈছে আজিৰ দিনটোত আপোনালোকৰ উচ্চাকাংক্ষাৰ বৃদ্ধি হোৱা যেন লাগিব আৰু আপুনি আপোনালোকৰ পৰিকল্পনা সফল কৰিবলৈ সকলো প্ৰকাৰে আপোনালোকে চেষ্টা কৰিব লাগিব জীৱনৰ লগত জড়িত কিছুমান ডাঙৰ উদ্দেশ্য পূৰণৰ বাবে হয়তো হঠাতে আজিৰ দিনটোৰ বিশেষকৈ মাজ ভাগত বহু দূৰ যাত্ৰা আপোনালোকে নামিব লগা হ'ব পাৰে আজি এই সময়খিনিত কৈছে যে আপোনালোকৰ দিনটো প্ৰথম ভাগতকৈ দ্বিতীয় ভাগটো অতি শুভ আৰু সফল হ'বলৈ গৈছে আজি এই সময়ছোৱাত আপোনালোকৰ স্বাস্থ্য স্বাভাৱিক হ'ব আৰু সময়মতে আপোনালোকৰ কামবোৰ সফল হোৱাও দেখা পোৱা যাব বুলি কৈছে আজি দিনটোত নিয়োজিত লোকসকলে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত বহুত ডাঙৰ সুযোগ পাব এই সময়ছোৱাত এজন বিশেষ ব্যক্তিৰ সহায়ত আপুনি কিছুমান ডাঙৰ কামত সফল হ'ব বুলি কৈছে ব্যৱসায়িক দৃষ্টিকোণৰ পৰা বিশেষকৈ আজিৰ দিনটোত ধনৰ প্ৰবাহ প্ৰক্ৰিয়া অব্যাহত থাকিব এফালে আপুনি বিভিন্ন উৎসৱৰ পৰা টকা পইচা উপাৰ্জন কৰিবলৈ চেষ্টা কৰিব লাগে আৰু আনফালে আৰাম আৰু বিভিন্ন আঁচনিৰ লগত জড়িত বস্তুবোৰতো টকাৰ বিনিয়োগ কৰিব বুলি কৈছে আজি মাটি আৰু বিশেষকৈ ঘৰ-বাৰীৰ ক্ষেত্ৰত বিশেষকৈ কৰ বিক্ৰয় কিছু লোকৰ ইচ্ছা পূৰণ হ'ব পাৰে আজি মেঘ ৰাশিৰ লোকসকলে বিশেষকৈ আত্মীয়ৰ অনুভৱ আৰু আশাক আওকাণ কৰাটো পৰিহাৰ কৰিব লাগে আজি মাজ ভাগত আপোনালোকৰ ভাই ভনীৰ লগত কোনো ধৰণৰ বিবাদ হ'ব পাৰে আজি দিনটোত বিশেষকৈ আপুনি ঘৰ বাহিৰ উভৰে আপোনালোকৰ লগত মানুহৰ লগত বিশেষকৈ উন্নত সমন্বয় বজাই ৰাখিবলৈ চেষ্টা কৰিব লাগে আৰু কথা বতৰাত নম্ৰতা আনিবলৈ চেষ্টা কৰক নিশ্চয়কৈ উপকৃত হ'ব নহলে হৈ থকা কামবোৰ নষ্ট হ'ব পাৰে বুলি কৈছে গতিকে সতৰ্কতা অৱলম্বন কৰক আজি এই সময়ছোৱাত আপোনালোকৰ জ্যেষ্ঠসকলৰ পৰামৰ্শক আওকাণ কৰাৰ ভুল নকৰিব আপোনালোকৰ স্বাস্থ্যৰ কিন্তু বিশেষ যত্ন লওক বুলি কৈছে আজি দিনটোত আপোনালোকৰ পেটৰ লগত জড়িত সমস্যা হোৱাৰ সম্ভাৱনা আছে আৰু এনে পৰিস্থিতিত কৈছে যে খাদ্যাভ্যাস আৰু দৈনন্দিন কাম-কাজ আপোনালোকে শুদ্ধ কৰি ৰাখক ভাল কৰি ৰাখক বুলি কৈছে পাৰিলে ভগৱান হনুমান বিশেষকৈ পূজাত গুৰ আৰু চূৰ্ণ অৰ্পণ কৰি শ্ৰী সুন্দৰকাণ্ড আপোনালোকে আবৃত্তি কৰক মেঘ ৰাশিৰ জাতক-জাতিকাসকলে নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বুলি কৈছে আজি মেঘ ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰিব লাইক এটা কৰিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় জয় শ্ৰী ৰাম বৃষ ৰাশি আজি বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন বুলি কৈছে এক বৃহৎ উত্তাল পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে আজিৰ দিনটোত হঠাতে আপোনালোকৰ কেৰিয়াৰ আৰু ব্যৱসায় আৰু জীৱনৰ সৈতে জড়িত কিছুমান সিদ্ধান্ত ল'ব লগা হ'ব পাৰে বুলি কৈছে বিশেষকৈ দিনটো আৰম্ভণিতে ব্যয়বহুল হ'ব অলপ ব্যয়বহুল হ'ব বুলি কৈছে এই সময়ছোৱাত কিন্তু কিছুমান কামত বৃহৎ পৰিমাণৰ ধন খৰচ কৰিবলগীয়া হ'ব পাৰে যদি আপুনি বিচাৰে যে আপোনালোকে শাৰীৰিক আৰু মানসিক আৰ্থিক সমস্যাৰ সন্মুখীন হ'ব নালাগে তেন্তে দিনটো আৰম্ভণিৰে পৰা আপোনালোকে শক্তি আৰু সময় আৰু ধন ভালদৰে আপোনালোকে পৰিচালনা কৰি আগবাঢ়ি যাবৰ বাবে চেষ্টা কৰিব লাগিব বুলি কৈছে দিনটোৰ প্ৰথম ভাগত নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন লওক বুলি কৈছে আজি দিনটোত আপোনালোকৰ ব্যৱসায় ক্ষেত্ৰত অলপ লেহেমীয়া হ'ব বুলি কৈছে আয়তকৈ অলপ খৰচ বেছি হ'ব পাৰে বুলি কৈছে
ঘৰুৱা সমস্যাৰ বাবে আপোনালোকৰ কামত অলপ নিগেটিভ এটা প্ৰভাৱ পৰিব পাৰে সম্ভাৱনা আছে গতিকে অলপ ধ্যান ৰাখিব লাগিব বুলি কৈছে আপোনালোকৰ বিশেষকৈ কামবোৰ কেনেকৈ সম্পূৰ্ণ কৰিব পাৰি সেইখিনি ক্ষেত্ৰত মনোনিৱেশ কৰক বুলি কৈছে বিশেষকৈ কৰ্মৰত মহিলাসকলে আজি ঘৰ আৰু কৰ্মৰ ক্ষেত্ৰৰ মাজত ভাৰসাম্য ৰক্ষা কৰাৰ ক্ষেত্ৰত অলপ অসুবিধাৰ সন্মুখীন হ'ব পাৰে বুলি কৈছে আজি দিনটো ভাগত কিছুমান কথাৰ সন্দৰ্ভত আপোনালোকৰ বিভ্ৰান্তিৰ এটা অৱস্থাৰ সৃষ্টি হ'ব পাৰে আজি দিনটোত বা এই সময়ছোৱাত যিকোনো পদক্ষেপ লোৱাৰ আগতে আপোনালোকৰ জনাশুনা আপোনালোকৰ বিশ্বাসী মানুহ বা শুভাকাংক্ষীৰ পৰা পৰামৰ্শ লোৱাটো ভাল হ'ব বুলি কৈছে নহলে কৈছে যে সৰু সৰু ভুল এটা আপোনালোকৰ বাবে অসুবিধাৰ বুলি প্ৰমাণিত হ'ব পাৰে বা অসুবিধাৰ সৃষ্টি হ'ব পাৰে এই সময়ছোৱাত কৰ্মৰত লোকসকলে তেওঁলোকৰ মুখামুখি হোৱাৰ পৰিৱৰ্তে বিশেষকৈ তেওঁলোকৰ সিনিয়ৰ আৰু জুনিয়ৰ সৈতে তৰ্কৰ পেচাল কৰিব নালাগে তেওঁলোকে বিশেষকৈ আগবাঢ়ি যাবৰ বাবে চেষ্টা কৰিব লাগে অৰ্থাৎ যিসকল বিশেষকৈ জাতজটিকা আছে সিনিয়ৰ আৰু জুনিয়ৰ সকলোৰে লগত সমন্বয় বজাই ৰাখি কামখিনি কৰাটো ভাল হ'ব বুলি কৈছে আজি কেৰিয়াৰ আৰু ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা বিশেষকৈ দিনটোৰ অলপ সকাহ পাব এই সময়ছোৱাত বজাৰত আবদ্ধ হৈ থকা আপোনালোকৰ ধন আৰু ঋণৰ ধন আদায় কৰিব পাৰিব আপোনাৰ দৈনন্দিন আয় আৰু সঞ্চিত ধন সম্পত্তিৰ বৃদ্ধি পাব বুলি কৈছে পৰীক্ষা আৰু প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আজিৰ দিনটোত শুভ হ'বলৈ গৈছে পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব বৃদ্ধি পাব বুলি কৈছে আবেগবোৰ বুজি পাবৰ বাবে চেষ্টা কৰক পিতৃ-মাতৃৰ আজিৰ দিনটোত আপোনালোকৰ শুভাকাংক্ষীসকলে সদায় আপোনালোকৰ সমৰ্থনত ঠিক সেইদৰে আপোনালোকৰ আজিৰ দিনটোত সমৰ্থনত থিয় হৈ থকা দেখা যাব পিতৃ-মাতৃৰ আশীৰ্বাদো আপোনালোকৰ ওপৰত সম্পূৰ্ণৰূপে বৰষুণ দিব বুলি কৈছে কিন্তু প্ৰেমৰ ক্ষেত্ৰত সাৱধানতাৰে আপোনালোকে আগবাঢ়িব লাগিব আপোনালোকৰ প্ৰেম বা জীৱন সংগীৰ প্ৰতি সৎ হওক আৰু তেওঁলোকৰ অনুভৱক বুজি পাবৰ বাবে চেষ্টা কৰক তেওঁলোকৰ মনটো বুজিবৰ বাবে চেষ্টা কৰক বহুত বেছি ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বুলি কৈছে আনৰ সমস্যাবোৰত জড়িত হৈ যিকোনো সিদ্ধান্ত ল'ব নালাগে আজিনটোত যিকোনো কাম কৰোঁতে সাৱধানে কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে আজি বিষ ৰাখি জাতজটিকাসকলৰ বাবে শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 যদিহে নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ আপোনালোকে একেবাৰে নপাহৰিব ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ মনৰ ইচ্ছাবোৰ পূৰণ হওক মিথুন ৰাশি আজি মিথুন ৰাশি লোকসকলৰ মংগল আৰু সৌভাগ্য কঢ়িয়াই আনিছে আজিৰ দিনটোত আপোনালোকৰ বন্ধু বা প্ৰভাৱশালী ব্যক্তিৰ সহায়ত নিজৰ কেৰিয়াৰ আৰু ব্যৱসায়ত আগবাঢ়ি যোৱাৰ সুযোগ পাব পাৰে নিজৰ ওপৰত বিশ্বাস থাকিলে আধৰুৱা কামখিনি পূৰণ কৰিব পাৰিব আগবাঢ়ি যাব পাৰিব আপোনালোকৰ পৰিকল্পিত কামবোৰ ভাবি থকা কামবোৰ সময়মতে সম্পূৰ্ণ হ'ব পাৰে যাৰ বাবে আপুনি আপোনালোকৰ ভিতৰত এক বেলেগ উৎসাহ আৰু আত্মবিশ্বাস দেখিব বুলি কৈছে আজি দিনটোৰ প্ৰথম ভাগত আপুনি নিজি দিশত সম্পূৰ্ণ নিষ্ঠাৰে কাম কৰিব তাত আপুনি আকাংক্ষিত সফলতা লাভ কৰাৰ সম্ভাৱনা আছে বুলি কৈছে দিনটো বিশেষকৈ শেষৰ অৰ্ধত আপোনালোকৰ মনটো ধৰ্মীয় আধ্যাত্মিক কামত নিমগ্ন হৈ পৰিব পাৰে এই সময়ছোৱাত কোনো তীৰ্থস্থানলৈ যোৱাৰ কিছু লোকে পৰিকল্পনা কৰিব পাৰে বা যোৱাৰ সম্ভাৱনা থাকিব আজিৰ দিনটোত আপোনালোকৰ আৰ্থিক অৱস্থা শক্তিশালী কৰিবলৈ যিমান পাৰে চেষ্টা কৰক দিনটো মধ্যভাগৰ সময়ছোৱাত বিশেষকৈ আপোনালোকৰ আধৰুৱা কামখিনি পূৰণ হ'ব এই সময়ছোৱাত কিন্তু আপোনালোকৰ কোনো বিশেষকৈ সৰু কথা বতক লৈ বিশেষকৈ কোনো তৰ্কৰ পেচাল হ'ব পাৰে আজি কৈছে যে মাজভাগত কিবা এটা আঁচনি টকাৰ আবদ্ধ হৈ পৰিব পাৰে এই সময়ছোৱাত আপুনি আপোনালোকৰ কেৰিয়াৰ আৰু ব্যৱসায়ত অভূতপূৰ্ব অগ্ৰগতি দেখিব বুলি কৈছে নিজৰ লোকসকলে নিজৰ কামত সুখী হ'ব যদিও আজিৰ দিনটোত যদিও তেওঁলোকৰ বিষয়াসকল সুখী হ'ব ব্যৱসায়ীসকলৰ বজাৰত কঠিন অৱস্থা থাকিব আজি মিথুন ৰাশিৰ লোকসকলৰ বিশেষকৈ কিছু ডাঙৰ সিদ্ধান্ত ল'ব পাৰে যাৰ ফলত ভৱিষ্যতে তেওঁলোকৰ বহু টকা উপাৰ্জন হ'ব পাৰে এই সময়ছোৱাত বহিৰাজ্যত কেৰিয়াৰ আৰু ব্যৱসায়ৰ বাবে চেষ্টা কৰাৰ লোকসকলে লাভ কৰিব পাৰে কিছু ভাল খবৰ পৰীক্ষা আৰু প্ৰতিযোগিতাত সফলতা বিশেষকৈ আনৰ বাবে অনুকূল সময় আজি এই সময়খিনি কিন্তু দিনটো শেষৰ অৰ্ধত কিছু সময় উলিয়াই গোটেই আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি কিন্তু আপোনালোকে অলপ ধ্যান দিব লাগিব বুলি কৈছে আজি দিনটো ঋতুভিত্তিক ৰোগ বা যিকোনো দীৰ্ঘদিনীয়া ৰোগৰ পৰা উৎখানৰ বিষয়ে সজাগ হ'ব লাগিব সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা আজিৰ দিনটোত আপোনালোকৰ বাবে সম্পূৰ্ণ অনুকূল এই মাহত আপুনি আপোনালোকৰ কেৰিয়াৰ আৰু বিশেষকৈ সুখ বৃদ্ধিৰ লগত বিশেষ চেষ্টা চলাব আত্মীয়ক বিশেষকৈ পতিয়ন নিয়াবলৈ আপোনালোকে আৰু আপোনালোকৰ পৰিয়ালৰ ঐক্য বজাই ৰাখিবলৈ বুদ্ধিমান ৰূপে কাম কৰিব লাগিব আজিৰ দিনটোৰ শেষৰ ফালেলৈ আপোনালোকৰ মাতৃৰ ফালৰ পৰা বিশেষ সহযোগিতা আৰু সমৰ্থন পোৱাৰ সম্ভাৱনা আছে বৈবাহিক জীৱন সুখী হৈ থাকিব বুলি কৈছে শুভ ৰং হ'ব আপোনাৰ
হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 প্ৰতিকাৰ স্বৰূপে মিথুন ৰাশিৰ লোকসকলে হনুমানজীক পূজা কৰি পাৰিলে সুন্দৰকাণ্ড আপোনালোকে পাঠ কৰক ভাল এটা প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব আপোনালোকৰ বাবে শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদিহে নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅটো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব কৰ্কট ৰাশি আজি কৰ্কট ৰাশি জাতক-জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন বুলি কৈছে বিশেষকৈ আজিৰ দিনটোত আপোনালোকে অতিমাত্ৰা উৎসাহ আৰু অতি আত্মবিশ্বাস এৰাই চলিব লাগিব নহলে আপুনি অপ্ৰয়োজনীয় সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে বুলি কৈছে আজিৰ দিনটোৰ আৰম্ভণিতে অলপ ব্যস্ততাপূৰ্ণ দিন বুলি কৈছে ব্যস্ততাপূৰ্ণ সময় বুলি কৈছে এই সময়ছোৱাত আপোনালোকৰ কেৰিয়াৰ আৰু ব্যৱসায়ৰ সৈতে জড়িত ভাৱে বিশেষকৈ অলপ বেছিকৈ খৰখেদা কৰিবলগীয়া হ'ব পাৰে এই সময়ছোৱাত আপুনি অধিক কঠোৰ পৰিশ্ৰম আৰু কষ্ট কৰি সৰু সৰু কামবোৰ সম্পূৰ্ণ কৰিব লাগিব আৰু যিসকল লোকে আপোনালোকৰ কামত বাধাৰ সৃষ্টি কৰিবলৈ ষড়যন্ত্ৰ কৰি থাকে তেওঁলোকৰ প্ৰতি আপুনি অতি সাৱধান হ'ব লাগিব বুলি কৈছে কাৰণ তেওঁলোকে আপোনালোকৰ ভালটো চিন্তা নকৰে কেতিয়াও গতিকে ধ্যান ৰাখক যদি আপুনি ব্যৱসায়ৰ লগত জড়িত তেনেহলে আজিৰ দিনটোত আৰম্ভণিতে লেনদেনৰ প্ৰতি বা লেনদেন ক্ষেত্ৰত অতি সাৱধান হ'ব লাগিব বুলি কৈছে নহলে লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে আজি আপোনালোকৰ সমস্যাবোৰ কিছু হ্ৰাস হোৱা দেখিব বুলি কৈছে আজি এই সময়ছোৱাত আপুনি আপোনালোকৰ কেৰিয়াৰ আৰু ব্যৱসায়ত অগ্ৰগতি দেখা পাব যদিও লাহে লাহে গতিকে যিকোনো কাম কৰোঁতে খৰখেদাকৈ নকৰিব শান্তিৰে ধীৰে স্থিৰে কৰক বুলি কৈছে আজিৰ দিনটোত আপুনি আপোনালোকৰ কৰ্মশৈলীত অভূতপূৰ্ব পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰা দেখা যাব বিশেষ কথাটো হ'ল যে আপোনালোকে নিজৰ মানুহে লোৱাৰ সংকল্পসমূহ পূৰণ কৰাৰ ক্ষেত্ৰত আপোনালোকৰ নিজৰ মানুহ অতি সহায় বুলি প্ৰমাণিত হ'ব হেল্প কৰিব আজি দিনটোত আপোনালোকৰ শত্ৰুৰ পৰা অহাৰ বিৰোধিতাই চিন্তা নকৰাকৈ নিজৰ লক্ষ্যৰ দিশে আগবাঢ়ি যাবলৈ যিমান পাৰে চেষ্টা কৰক বুলি কৈছে বিশেষকৈ আজি দিনটোত যিসকল আদালতৰ বা আইনী সম্পৰ্কীয় কিছু সমস্যা হৈছে এই বিষয়ত আপুনি যথেষ্ট সকাহ পাব বুলি কৈছে আজি দিনটোত নিয়োজিত লোকসকলে কৰ্মৰ ক্ষেত্ৰত কিছু গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰিব পাৰে বিশেষকৈ ৰোগীয়ালসকলে অতি সাৱধান হ'ব লাগে নিজৰ স্বাস্থ্য পাতি ক্ষেত্ৰত কিন্তু ধ্যান ৰাখক আজি কিন্তু কৈছে যে নিজৰ বাক্য আৰু আচৰণ নিয়ন্ত্ৰণ কৰিব লাগিব যাতে আপোনালোকৰ সম্পৰ্কবোৰ ভাল হৈ থাকে যদি আপোনালোকৰ খং নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত সফল হয় আজি দিনটো তেন্তে আপুনি দেখিব যে কথাবোৰ সহজে সমাধান হৈছে প্ৰেমৰ সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা আজি দিনটোত দ্বিতীয়াৰ্ধত অতি শুভ হ'বলৈ গৈছে আজি এই সময়ছোৱাত আপোনালোকৰ প্ৰেমৰ সংগীৰ সৈতে ভুল বুজাবুজিৰ সমাধান হোৱাৰ লগে লগে আপোনালোকৰ প্ৰেম বিশেষকৈ পুনৰ ট্ৰেকত আহিব ইজনে সিজনৰ আবেগক বুজি পাব বুলি কৈছে বহুত বেছি ভাল প্ৰতিফলন দেখিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বিশেষকৈ সম্পৰ্কীয় সমস্যাৰ পৰা হাত কাঢ়িবলৈ বিশেষকৈ কৰ্কট ৰাশিৰ লোকসকলে খোৱাবৰ ক্ষেত্ৰত ধ্যান ৰাখক নিজকে বিশেষকৈ সুস্থ কৰি ৰাখিবৰ বাবে ভাল পুষ্টিকৰ খাদ্য খাওক বুলি কৈছে জীৱনশৈলী উন্নত কৰাৰ বাবে চেষ্টা কৰক বুলি কৈছে বহুত বেছি ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব পাৰিলে শিৱলিংগত গাখীৰ পানী আগবঢ়াই শিৱ মহিমা স্তূপ আপোনালোকে পাঠ কৰক সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব ওম নমঃ শিৱায় সিংহ ৰাশি আজি সিংহ ৰাশিৰ লোকসকলৰ বাবে দিনটো আৰম্ভণিটো অলপ লেহেমীয়া হ'ব পাৰে আজি আশা কৰাতকৈ কম ফলাফল লাভ কৰিব পাৰে কিন্তু বিশেষ কথাটো যে আপোনালোকৰ দিনটো শেষৰ অৰ্ধত আপোনালোকৰ ইচ্ছা অনুসৰি কামবোৰ চলি থকা যেন লাগিব বুলি কৈছে বিশেষকৈ দিনটো প্ৰথম ভাগত কামত জড়িত হৈ হয়তো অধিক দৌৰিব লগা হ'ব পাৰে খৰখেদা কৰিব লগা হ'ব পাৰে এই সময়ছোৱাত আপোনালোকৰ কথাবোৰ আপোনালোকৰ বিৰুদ্ধে হ'ব পাৰে গতিকে অলপ ধ্যান ৰাখক আজি দিনটোত আপুনি নিজৰ নীতি নিয়ম বা নিয়ম নীতি আপোনালোকে ভংগ কৰাৰ পৰা বিৰত থাকিব লাগে নহলে আপুনি ধন আৰু প্ৰতিপত্তি হেৰুৱাব পাৰে গতিকে ধ্যান ৰাখিব লাগিব খং নিয়ন্ত্ৰণ কৰক আজি দিনটোত এই সময়ছোৱাত আপোনালোকৰ ভিতৰত হতাশাৰ অনুভূতিৰ সৃষ্টি হ'ব পাৰে যাৰ বাবে আপোনালোকৰ দিনটো আপোনালোকৰ খং হেৰুৱাব পাৰে এই সময়ছোৱাত আপুনি নিজৰ স্বভাৱ আৰু স্বাস্থ্যৰ দুইটাৰে যত্ন ল'ব লাগিব আজি দিনটোত নিজৰ স্বভাৱত আপোনালোকে গুৰুত্ব দিব লাগিব স্বাস্থ্যৰ প্ৰতি কিন্তু আপোনালোকে ধ্যান দিব লাগিব সুস্থ কৰি ৰাখিবৰ বাবে চেষ্টা কৰক সিংহ ৰাশিৰ লোকসকলে বিশেষকৈ নিজৰ স্বভাৱ আৰু হতাশাৰ অনুভৱবোৰ উজ্জ্বল কৰি তোলাৰ বাবে বিশেষকৈ উজ্জ্বল কৰি তোলাৰ পৰা বিৰত থাকিব লাগিব নহলে আপোনালোকৰ প্ৰতিদ্বন্দ্বীসকলে ইয়াৰ সুবিধা ল'বলৈ চেষ্টা কৰিব পাৰে কিছু ক্ষেত্ৰত খং নিয়ন্ত্ৰণ কৰক আনৰ কথা বতৰা শুনি পেলাই যিকোনো সিদ্ধান্ত বা যিকোনো ঠাইত তৎক্ষণাত বিনিয়োগ কৰিব নালাগে আজি দিনটোৰ দ্বিতীয়াৰ্ধ বিশেষকৈ অনিশ্চয়তা সত্ত্বেও কিছু পদক্ষেপ ল'ব লগা হ'ব পাৰে যদি আপুনি চাকৰি ক্ষেত্ৰত কিছু সমস্যা পাইছে সেই সমস্যাখিনি সমাধান হ'ব ব্যৱসায়ৰ সৈতে জড়িত কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ যদি কথা ভাবিছে তেন্তে বিশেষকৈ ইয়াৰ বাবে উপযুক্ত সময় বুলি কৈছে আৰু এনে পৰিস্থিতিত আবেগেৰে কঢ়িয়াই নিয়াৰ আগতে কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত
লোৱাৰ ভুল নকৰিব শেষৰ ফালে ব্যৱসায়ৰ সৈতে জড়িত যিবোৰ আপোনালোকৰ ভ্ৰমণ সেইখিনি সুখদায়ক হ'ব বুলি কৈছে লাভজনক আৰু প্ৰগতিশীল বুলি প্ৰমাণিত হ'ব আজিৰ দিনটোত আপুনি আশা কৰাতকৈ ব্যৱসায়িক ক্ষেত্ৰত অধিক ভাল ফলাফল পাব পাৰে বুলি কৈছে যাৰ বাবে আপোনালোকৰ আৰ্থিক অৱস্থা শক্তিশালী হ'ব সম্পত্তি আৰু কমিছন সম্পৰ্কীয় কাম-কাজ কৰা সকলৰ বাবে আজিৰ দিনটো সময় অতি শুভ হ'বলৈ গৈ আছে সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা আজিৰ দিনটোত মিশ্ৰিত হ'ব আজিৰ দিনটোত আপুনি হয়তো আপোনালোকৰ পৰিয়ালৰ সুখ বজাই ৰাখিবলৈ আপোনালোকৰ চখ আৰু প্ৰয়োজনীয়তাৰ সৈতে আপোচ কৰিব লাগিব পৰিয়ালৰ ঐক্য বজাই ৰাখিবলৈ সৰু সৰু কথাবোৰক আওকাণ কৰাটো আপোনালোকৰ বাবে উপযুক্ত হ'ব বুলি কৈছে একেদৰে আপোনালোকৰ প্ৰেম জীৱন আৰু বৈবাহিক সম্পৰ্ক ভাল কৰি ৰাখিবলৈ আপোনালোকৰ সংগীৰ ওপৰত নিজৰ ইচ্ছা জাপি দিয়াৰ পৰিৱৰ্তে তেওঁলোকৰ অনুভৱক তেওঁলোকৰ আবেগক সন্মান কৰিবৰ শিকক বুলি কৈছে আজি ভগৱান বিষ্ণুৰ ওপৰত কেশৰ তিলক প্ৰয়োগ কৰি পাৰিলে আপোনালোকে শ্ৰী বিষ্ণু সহস্ৰনাম আপোনালোকে পাঠ কৰক সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ মনৰ ইচ্ছাবোৰ পূৰণ হওক কন্যা ৰাশি আজি কন্যা ৰাশিৰ লোকসকলৰ বাবে মিশ্ৰিত বুলি প্ৰমাণিত হ'ব আজি আৰম্ভণিতে আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু প্ৰচেষ্টাৰ ফল তুলনামূলকভাৱে কম হ'ব পাৰে এই সময়ছোৱাত আপোনালোকৰ বিৰোধীসকল সক্ৰিয় হ'ব বুলি কৈছে আজিৰ দিনটোত সেয়ে আপোনাৰ যিকোনো কামত অসাৱধানতা আৰু পৰিকল্পনা সম্পূৰ্ণ হোৱাৰ আগতে প্ৰকাশ কৰাটো এৰক বুলি কৈছে গতিকে কিবা এটা কাম কৰিবলৈ গৈছে তাৰ আগতে কাকো জনাব নালাগে গোপনীয়তা অৱলম্বন কৰিব শিকক বুলি কৈছে আপুনি আশা কৰা মতে কামত সফলতা নাপালে অলপ দুখী হৈ থাকিব পাৰে ইয়াৰ প্ৰভাৱ কেৱল আপোনালোকৰ কামতে নহয় ব্যক্তিগত জীৱনতো পৰিব পাৰে আজি বিশেষকৈ এই সময়ছোৱাত আত্মীয়ৰ লগত সৰু সৰু কথাবোৰক আপোনালোকৰ খং হেৰুৱাব পাৰে এই সময়ছোৱাত আত্মীয় আৰু শুভাকাংক্ষীৰ সমৰ্থন হ্ৰাস পাব পাৰে আজি কন্যা ৰাশিৰ লোকসকলে বিশেষকৈ দিনটোৰ প্ৰথম ভাগত ক্ৰোধ বা আবেগৰ বাবে কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকিব লাগে নহ'লে পিছত অনুতাপ কৰিবলগীয়া হ'ব পাৰে বুলি কৈছে যদি আপুনি ব্যৱসায়ৰ সৈতে জড়িত তেন্তে এই সময়ছোৱাত নতুন কাম লোৱাৰ পৰা বিৰত থাকিব লাগে আৰু যদি আপুনি এজন কৰ্মৰত ব্যক্তি হয় তেন্তে কৰ্মৰ ক্ষেত্ৰত যিমান পাৰে দায়িত্ব ল'ব পাৰে ভালদৰে আপোনালোকে ডিছকাছ বা আলোচনাৰ মাধ্যমেৰে আগবাঢ়ক বুলি কৈছে আজি দিনটোৰ মধ্যভাগত হঠাৎ কিছু ডাঙৰ খৰচ হ'ব পাৰে এই সময়ছোৱাত পৰিয়ালৰ এজন জ্যেষ্ঠ বিশেষকৈ বা এজন বৃদ্ধ সদস্যৰ স্বাস্থ্য আপোনালোকৰ বাবে এক প্ৰধান চিন্তাৰ কাৰণ হৈ পৰিব পাৰে অৱশ্যে তথাপি আপুনি আপোনালোকৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব তেওঁলোকৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব এই সময়ছোৱাত আপোনালোকৰ ওপৰত দায়িত্ব আৰু খৰচৰ বোজা বাঢ়িব বুলি কৈছে পৰীক্ষা আৰু প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ-ছাত্ৰীসকলে এলাহ এৰি কঠোৰ পৰিশ্ৰম কৰিলেহে নিজৰ আকাংক্ষিত সফলতা লাভ কৰিব পাৰিব বুলি কৈছে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ মানুহক সমালোচনা কৰাৰ পৰা বিৰত থাকক বুলি কৈছে অপ্ৰয়োজনীয় তৰ্ক পেচালবোৰ পৰিহাৰ কৰক বুলি কৈছে ধেমালি আদি বিশেষকৈ আনৰ অনুভৱক আঘাত দিয়াৰ পৰা বিৰত থাকক বুলি কৈছে প্ৰেমৰ সম্পৰ্কত খৰখেদা একেবাৰে নকৰিব যিকোনো কাম কৰোঁতে সতৰ্কতাৰে কাম কৰক বুলি কৈছে সাৱধানে কৰক বুলি কৈছে পাৰিলে আপোনালোকে আজিৰ দিনটোত ভগৱান গণেশক দুৰ্ভা অৰ্পণ কৰি শ্ৰী গণেশ চালিচা আবৃত্তি কৰক বিশেষকৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 যদিহে নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব ওম নমঃ শিৱায় তুলা ৰাশি আজি তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আশা কৰাতকৈ অধিক সুখদায়ক হ'ব বুলি কৈছে ফলপ্ৰসূ হ'বলৈ গৈছে আজিৰ দিনটো ডাঙৰ ডাঙৰ সপোনবোৰ বাস্তৱায়িত কৰিবৰ বাবে চেষ্টা কৰিব বুলি কৈছে বহুদিন ধৰি আবদ্ধ হৈ থকা কামে আজি দিনটোৰ গতি লাভ কৰিব পাৰে দীৰ্ঘদিন ধৰি কৰ্মসংস্থাপনৰ সন্ধানত থকা সকলে নিজৰ পচন্দৰ কাম পাব পাৰে ইতিমধ্যে কাম কৰা বা ব্যৱসায় কৰা লোকসকলে বিশেষকৈ ধন সম্পত্তি পদবী আদিৰ দ্বাৰা উপকৃত হ'ব পাৰে বিশেষকৈ আজিৰ দিনটো তুলা ৰাশিৰ লোকসকলৰ বাবে অতি শুভ হ'বলৈ গৈছে এই সময়ছোৱাত আপোনালোকৰ আৰ্থিক অৱস্থা আগৰ তুলনাত অলপ হ'লেও শক্তিশালী হৈ উঠাৰ সম্ভাৱনা আছে আৰু নতুন উৎসৱ সৃষ্টি হ'ব ইনকাম চইচ মুকলি হ'ব সঞ্চিত ধন সম্পত্তি বৃদ্ধি পাব পাৰে আজি এই সময়ছোৱাত আপোনালোকক উচ্চ পদবী লাভ কৰা বা বিশেষ সন্মান লাভ কৰাটো সম্ভৱ বুলি কৈছে খ্যাতি বাঢ়িব যদি আপোনালোকৰ আত্মীয়ৰ সৈতে পূৰ্বপুৰুষৰ সম্পত্তিৰ সন্দৰ্ভত কোনো বিবাদ হৈছিল তেন্তে আজিৰ দিনটোত পাৰস্পৰিক সন্মতিৰ জৰিয়তে ইয়াৰ সমাধান হ'ব পাৰে বুলি কৈছে আজি দ্বিতীয় ভাগৰ বিশেষকৈ দিনটোৰ শেষৰ দলক বিশেষকৈ ব্যৱসায়ৰ লগত জড়িত যিকোনো যাত্ৰা অতি শুভ হ'ব বুলি কৈছে লাভজনক বুলি প্ৰমাণিত হ'ব আজি এই সময়ছোৱাত ক্ষমতা আৰু চৰকাৰৰ সৈতে জড়িত লোকৰ সৈতে আপোনালোকৰ ঘনিষ্ঠতা বৃদ্ধি পাব তেওঁলোকৰ পৰা বিভিন্ন সুবিধা আহৰণ কৰাটো আপুনি সফল হ'ব পাৰে বিশেষকৈ আজি দিনটোৰ মধ্যভাগত হঠাতে কিছুমান ডাঙৰ খৰচ হ'ব পাৰে যাৰ বাবে আপোনালোকৰ বাজেটত অলপ সমস্যা আহিব পাৰে কিন্তু দিনটোৰ শেষৰ ফালেলৈ পৰিস্থিতি আপোনালোকৰ নিয়ন্ত্ৰণত থাকিব আজিৰ দিনটো ধনৰ প্ৰভাৱ বৃদ্ধি পাব বজাৰত আবদ্ধ হৈ থকা টকা পইচা
বিশেষকৈ আপোনালোকে উলিয়াই আনিব পাৰিব সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা আজিৰ দিনটোত অনুকূল হ'ব বুলি কৈছে পাৰস্পৰিক সম্পৰ্কত প্ৰেম আৰু সম্প্ৰীতি বাঢ়িব ইজনে সিজনৰ আবেগক বুজি পাব মনৰ ভাৱবোৰ বুজি পাব ভাই ভনীৰ পূৰ্ণ সহযোগিতা আৰু বিশেষকৈ আপোনালোকে ছাপোৰ্ট লাভ কৰিব প্ৰেমৰ সম্পৰ্কত থাকিব পাৰস্পৰিক বিশ্বাস বৈবাহিক জীৱন সুখী হৈ থাকিব বুলি কৈছে সৰু সৰু সমস্যাবোৰক আওকাণ কৰিলে আজিৰ দিনটোত আপোনালোকৰ স্বাস্থ্য স্বাভাৱিক হ'ব বুলি কৈছে দেৱী দুৰ্গাক পূজা কৰি পাৰিলে দুৰ্গা চালিচা আপোনালোকে পাঠ কৰক ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3 যদিহে নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো মনৰ ইচ্ছাবোৰ পূৰণ হওক বৃশ্চিক ৰাশি আজি বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে কিন্তু কিছুমান ক্ষেত্ৰত সাৱধান হ'ব লাগিব কোনো দুৰ্ঘটনা বা কোনো আকস্মিক আপোনালোকে আঘাত পোৱাৰ সম্ভাৱনা আছে গতিকে গাড়ী মটৰ চলাওঁতে হওক মেচিনাৰী বস্তুবোৰ ব্যৱহাৰ কৰোঁতে হওক গতিকে অলপ সাৱধানে সেইখিনি ক্ষেত্ৰত অলপ দিনটো আপোনালোকে পাৰ কৰিবৰ বাবে চেষ্টা কৰক গোটেই দিনটো আপোনালোকৰ কোনো কামতে নিয়ম উলংঘা কৰা বা শৰ্টকাট লোৱাৰ ভুল নকৰিব বুলি কৈছে নহলে অপ্ৰয়োজনীয় সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে মুঠতে আজি গোটেই দিনটো আপুনি সাৱধান পদক্ষেপেৰে সঠিক পথ আপোনালোকে পথত আগবাঢ়িব লাগিব অৱশ্যে আৰম্ভণিত আপোনালোকৰ ঠিকই হ'ব কিন্তু শেষৰ অৰ্ধত আপোনালোকৰ লাহে লাহে কামৰ অগ্ৰগতি আৰু ব্যৱসায়ত লাভৰ আপোনালোকৰ লক্ষণ দেখা পাব বুলি কৈছে এই সময়ছোৱাত আপুনি যি কাম হাতত ল'ব আজি দিনটোত সেই কামত আপুনি আকাংক্ষিত সফলতা লাভ কৰিব পাৰে বিশেষকৈ দিনটোৰ দ্বিতীয় অৰ্ধত বিশেষকৈ আপোনালোকৰ মানুহৰ লগত সৰু সৰু কথাত জড়িত হোৱাৰ পৰিৱৰ্তে নিজৰ কামত মনোনিৱেশ কৰাটো বা গুৰুত্ব দিয়াটো প্ৰয়োজন আছে এই সময়ছোৱাত সকলোকে নিজৰ প্ৰতিপত্তিৰ বিষয় কৰি লোৱাৰ পৰিৱৰ্তে আপোনালোকৰ সন্মুখত অহা সুযোগবোৰ মূলধন হিচাপে ব্যৱহাৰ কৰিবলৈ যিমান পাৰে চেষ্টা কৰিব লাগিব সন্মুখত অহা যি ধৰণৰ সুবিধা আহিছে যি ধৰণৰ আপোনালোকৰ অপৰচুনিটি আছে সেইখিনি একচেপ্ট কৰি আগবাঢ়ক বুলি কৈছে দিনটোৰ মধ্যভাগত বিশেষকৈ সময় মধ্যমীয়া হ'বলৈ গৈছে এই সময়ছোৱাত ব্যৱসায়ত ধনৰ প্ৰবাহ আৰু ব্যয় প্ৰায় সমান হৈ থাকিব বুলি কৈছে মধ্যমীয়া অৱশ্যে এই সময়ছোৱাত আপোনালোকৰ মনটো বিশেষকৈ আশংকাৰে জুৰুলা হ'ব পাৰে আজি নিয়োজিত লোকৰ জীৱিকাৰ ওপৰত সংকটৰ ডাৱৰ আহিব পাৰে গতিকে সাৱধান হ'ব এই সময়টো লক্ষ্যমুখী কাম কৰা লোকসকলৰ বাবে অলপ প্ৰত্যাহ্বানজনক হ'ব পাৰে আজি দিনটোত আপোনাৰ কৈছে যে আপুনি আপোনালোকৰ কঠোৰ যি পৰিশ্ৰম বা প্ৰচেষ্টাৰ তুলনাত কম ফলাফল পোৱাৰ বাবে অলপ চিন্তিত হ'ব পাৰে চিন্তাৰ এটা কাৰণ হ'ব পাৰে বুলি কৈছে সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা আজি দিনটোত অলপ সকাহ পাব জীৱনৰ কঠিন সময়ত আপোনালোকৰ শুভাকাংক্ষীসকল ছাৰদৰে আপোনালোকৰ লগত থাকিব ছাপোৰ্ট দিব আপোনজনৰ সুখৰ বাবে সকলো ত্যাগ কৰাৰ দেখা যাব বুলি কৈছে কিন্তু প্ৰেমত বা বিশেষকৈ কাৰোবাৰ লগত বন্ধুত্ব গঢ়ি তোলাৰ সময়ত সাৱধান হ'ব লাগিব নহলে প্ৰতাৰণা হ'ব পাৰে বুলি কৈছে আজি জীৱনৰ লগত জড়িত সকলো প্ৰত্যাহ্বান দূৰ কৰিবলৈ আৰু মানসিক শান্তি লাভ কৰিবলৈ আপোনালোকে যিমান পাৰে দৈনিক ধ্যান আৰু যোগাসন কৰক বুলি কৈছে ভাল প্ৰতিফলন দেখিব হনুমান ভগৱানৰ পূজাৰ সময়ত পাৰিলে আজি দিনটোত বিশেষকৈ বুন্দি প্ৰসাদৰ লগতে তুলসী দল আগবঢ়াই বজৰং বধ আপোনালোকে পাঠ কৰক ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আপোনালোকৰ বাবে দিনটো শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 5 যদিহে নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ধনুৰাশি জাতক জাতিকাসকলে আজি দিনটো অতি শুভ আৰু উপকাৰী হ'বলৈ গৈছে আজি দিনটোত যদি আপুনি এলাহ আৰু গৌৰৱ এৰি সম্পূৰ্ণ নিষ্ঠা আৰু পদ্ধতিগতভাৱে নিজৰ কামবোৰ কৰে তেন্তে আপুনি অভাৱনীয় সফলতা আৰু আৰ্থিক লাভ কৰিব পাৰে আজি দিনটোত আৰম্ভণি হ'ব কিছু ভাল খবৰে যদি আপুনি দীৰ্ঘদিন ধৰি কৰ্মসংস্থাপনৰ সন্ধানত বিচৰণ কৰি আছিল বা কিবা এটা কামৰ সন্ধানত আছিল তেন্তে বিশেষকৈ আজি দিনটোত প্ৰথম ভাগৰ সময়খিনিত আপোনালোকৰ ইচ্ছা পূৰণ হ'ব পাৰে আজি দিনটোত আপোনালোকৰ শুভাকাংক্ষীসকলে অতি সহকাৰী বুলি প্ৰমাণিত হ'ব প্ৰতিটো সিদ্ধান্তত শৰীৰ মন আৰু ধন সম্পত্তিৰে আপোনালোকৰ লগত থিয় দিব বুলি কৈছে আজি ধনুৰাশি লোকসকলে বিশেষকৈ বহুদূৰ যাত্ৰা কৰিবলগীয়া হ'ব পাৰে আজি দিনটোত বহিৰাজ্যৰ ভ্ৰমণৰ কিছু লোকৰ সম্ভাৱনা আছে বহিৰাজ্যৰ লগত জড়িত কাম কৰিলে লাভান্বিত হ'ব আজি আৰ্থিক দৃষ্টিকোণৰ পৰা বিশেষকৈ প্ৰথমাৰ্ধত আপোনালোকৰ বাবে অতি শুভ হ'বলৈ গৈছে এই সময়ছোৱাত ব্যৱসায়ত বিপুল লাভ হ'ব বুলি কৈছে আৰু সঞ্চিত ধন সম্পত্তি বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে দিনটো মধ্যভাগত আপোনালোকৰ কোনো আঁচনিত আবদ্ধ হৈ থকা বা কাৰোবাক ঋণ দিয়া ধন ঘূৰাই পাব পাৰে আজি এই সময়ছোৱাত আপুনি ঘনিষ্ঠ বন্ধু বান্ধৱীৰ সৈতে সুখেৰে সময় কটাবলৈ সুযোগ পাব বিশেষকৈ আপুনি আপোনালোকৰ কেৰিয়াৰত ভাল অগ্ৰগতি দেখিবলৈ পাব কষ্ট কৰিব লাগিব ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰি থাকিলে নহ'ব কৰ্মমুখী হ'ব লাগিব আজি এই সময়ছোৱাত আপোনালোকৰ উদ্ধতন বিষয়াসকলে আপোনালোকৰ প্ৰতি দয়ালু হ'ব বুলি কৈছে কাম কাজত সহায় কৰিব ছাপোৰ্ট দিব কৰ্মৰ ক্ষেত্ৰত উচ্চ পদবী লাভ কৰাটো সম্ভৱ আপোনালোকৰ সামাজিক বৃত্ত বাঢ়িব বুলি কৈছে আজি
কোনোবা ধৰ্মীয় বা আধ্যাত্মিক কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ সুযোগ পাব বুলি কৈছে। আজি ধনুৰাশিৰ লোকসকলৰ বিপৰীত লিংগৰ প্ৰতি আকৰ্ষণ বৃদ্ধি পাব পাৰে। কাৰোবাৰ লগত বন্ধুত্ব প্ৰেমৰ সম্পৰ্কলৈ পৰিণত হ'ব পাৰে। কিছু লোকৰ ইতিমধ্যে থকা প্ৰেমৰ সম্পৰ্কটো আজিৰ দিনটোত অধিক মজবুত হৈ পৰিব বুলি কৈছে আৰু আপুনি আপোনালোকৰ প্ৰেমৰ সংগীৰ সৈতে সুখৰ মুহূৰ্ত কটাব, আৱেগবোৰ বুজি পাব বুলি কৈছে। ধনুৰাশিৰ লোকসকলে বিশেষকৈ আজিৰ দিনটোৰ ভাগত খাদ্যাভ্যাসৰ প্ৰতি যথেষ্ট গুৰুত্ব দিব লাগিব, নহ'লে পেটৰ লগত জড়িত সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে বুলি কৈছে। কোনো স্বাস্থ্য সম্পৰ্কীয় সমস্যাক আওকাণ একেবাৰে নকৰিব, নহ'লে চিকিৎসালয়লৈ যাবলগীয়া হ'ব পাৰে বুলি কৈছে। আজি ভগৱান শ্ৰী লক্ষ্মীনাৰায়ণক আপোনালোকে পূজা কৰি পাৰিলে শ্ৰী বিষ্ণু সহস্ৰনাম আপোনালোকে পাঠ কৰক, কেশৰ তিলক প্ৰয়োগ কৰিব লাগে, সুন্দৰ প্ৰতিফলন দেখিব। আজি ধনুৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। যদিহে নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত আপোনালোকে অনুগ্ৰহ কৰি ওম নমঃ শিৱায়, ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ওম নমঃ শিৱায়। মকৰ ৰাশি। আজি মকৰ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া ফলদায়ক হ'বলৈ গৈছে। দিনটো আৰম্ভণিতে হঠাতে আপোনালোকৰ মূৰত কিছুমান ডাঙৰ দায়িত্ব আহিব পাৰে, কিবা এটা গধুৰ দায়িত্ব বুজা পাব পাৰে, যিবোৰ পূৰণ কৰিবলৈ আপুনি হয়তো বহুত বেছি কষ্ট কৰিব লাগিব। আজি এই সমস্যাত আপোনালোকৰ মনটোৱে কিবা এটা অশুভৰ সম্ভাৱনাক লৈ চিন্তিত হৈ থাকিব পাৰে। মনত এটা কিছুমান শংকাৰ ভাৱ আহিব পাৰে, উদয় হ'ব পাৰে। কৰ্মৰ ক্ষেত্ৰত বিৰোধী সক্ৰিয় হ'ব বুলি কৈছে আৰু আপুনি আপোনালোকৰ ছিনিয়ৰ আৰু জুনিয়ৰ পৰা আশা কৰা ধৰণৰ সমৰ্থন লাভ কৰিব বাবে আপোনালোকৰ সক্ষম নহ'ব পাৰে বা সেইখিনি নাপাব পাৰে। এই সময়ছোৱাত শ্ৰমিক মহিলাসকলৰ বাবে অলপ কঠিন হ'ব পাৰে। আজিৰ দিনটোত তেওঁলোকে নিজৰ কৰ্মস্থলী আৰু ঘৰৰ মাজত সমন্বয় বজাই ৰখাৰ ক্ষেত্ৰত অলপ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে বুলি কৈছে। আজিৰ দিনটো প্ৰথম ভাগত সৰু সৰু কথাবোৰক বিশেষকৈ কথাবোৰত চিন্তা কৰাৰ পৰা বিৰত থাকিব লাগে আৰু এই সমস্যাত মাটি অট্টালিকাৰ সম্পৰ্কীয় বিবাদ কিছু লোকৰ আদালতলৈ নিয়াৰ পৰিৱৰ্তে পাৰস্পৰিক বুজাবুজিৰ জৰিয়তে বা সন্মতিৰে সেইখিনি সমাধানৰ বাবে যিমান পাৰে চেষ্টা কৰক বুলি কৈছে। আজি আপুনি আপোনালোকৰ স্বাস্থ্যক লৈ চিন্তা হ'ব। স্বাস্থ্যৰ সৈতে উন্নত সম্পৰ্ক বজাই ৰখাৰ দিশত বিশেষ প্ৰচেষ্টা চলাব লাগিব। আজি এই দিনটোত মানুহে আপোনালোকৰ কথাৰ ভুল ব্যাখ্যা কৰিব পাৰে। আপুনি কিবা এটা ক'ব, আনে আপোনালোকৰ মিনিংটো বেলেগ ধৰণে আপোনালোকক ক'ব পাৰে বুলি কৈছে। গতিকে কথা কওঁতেও সাৱধান হওক আৰু এনে পৰিস্থিতিত বিবাদৰ পৰিৱৰ্তে মানুহৰ সৈতে আলোচনা স্থাপনৰ দিশত কাম কৰক। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটোত মিশ্ৰিত বুলি প্ৰমাণিত হ'ব। আপুনি হয়তো ব্যৱসায় ডাঙৰ উত্থান পতন দেখিবলৈ পাব। অৱশ্যে এই সময়খিনিত ব্যৱসায় অংশ আৰু এই পৰিস্থিতি বেছিদিন নাথাকিব। কেতিয়াবা লাভ লোকচান থাকে, সমস্যা আহে, প্ৰব্লেম আহে, সেইখিনিৰ সৈতে যুঁজিব লাগিব, আগবাঢ়ি যাব লাগিব বুলি কৈছে। হতাশ হ'ব নালাগিব। আকৌ আপোনালোকে চেষ্টা কৰি যাওক, আকৌ আপোনালোকৰ ব্যৱসায় পুনৰ শুদ্ধ পথলৈ অহা দেখিব। সম্পত্তিৰ সম্পৰ্কীয় কাম কৰাসকলৰ বাবে এই দিনটো অধিক শুভ হ'বলৈ গৈছে। যদি আপুনি দীৰ্ঘদিন ধৰি মাটি সম্পত্তি ক্ৰয় বা বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছিল, তেন্তে এই সময়ছোৱাত আপোনালোকৰ ইচ্ছাও পূৰণ হ'ব পাৰে বুলি কৈছে। আজিৰ দিনটোত হঠাতে ক'ৰবাৰ পৰা বিপুল পৰিমাণৰ ধন লাভ পাব পাৰে। উন্নত সম্পৰ্ক বজাই ৰাখিবলৈ ইগ' আৰু ভ্ৰম পৰিহাৰ কৰক আৰু আপোনজনৰ অনুভৱক সন্মান কৰক। তিক্ত মধুৰ বিবাদেৰে বৈবাহিক জীৱন অব্যাহত থাকিব। প্ৰেমৰ সম্পৰ্কত অপ্ৰয়োজনীয় প্ৰদৰ্শন পৰিহাৰ কৰক, তৰ্ক পেচাল পৰিহাৰ কৰক। প্ৰথম ভাগত স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা অলপ প্ৰতিকূল হ'বলৈ গৈ আছে আৰু এই সমস্যাত দৈনন্দিন ৰুটিন আৰু খাদ্যাভ্যাস যিমান পাৰে আপোনালোকে শুদ্ধ কৰি ৰাখক বুলি কৈছে। খোৱা বোৱাৰ ক্ষেত্ৰত সাৱধান হওক। নিজৰ হেল্থৰ প্ৰতি, নিজৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকে ধ্যান দিব লাগিব বুলি কৈছে। শিৱক পূজা কৰি পাৰিলে আপোনালোকে শিৱ চালিচা এবাৰ পাঠ কৰক। ওম নমঃ শিৱায় মন্ত্ৰটো জপ কৰি থাকক। বহুত বেছি ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। সকলোৰে আপোনালোকৰ আজিৰ দিনটো সুন্দৰভাৱে পাৰ হওক। মহাদেৱৰ কৃপাত মনৰ ইচ্ছাবোৰ পূৰণ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। আপোনালোকৰ দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ভাল লাগিলে লাইক এটা কৰিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ওম নমঃ শিৱায়। কুম্ভ ৰাশিলৈ আগবাঢ়িছোঁ। আজি কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ ভাগ্যৰ সম্পূৰ্ণ সমৰ্থন লাভ কৰিব। আপোনালোকৰ আটাইতকৈ প্ৰত্যাশিত ইচ্ছা আজিৰ দিনটোত হয়তো পূৰণ হ'ব পাৰে। বিশেষকৈ আপুনি জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত শুভাকাংক্ষীৰ সমৰ্থন পাব পাৰে, কিন্তু আপুনি সকলো ব্যক্তিকে তৎক্ষণাত বিশ্বাসত নল'ব। দিনটোত বিশ্বাসঘাতকতাও কৰিব পাৰে কোনো ব্যক্তিয়ে। আপুনি ঘৰ বা বাহন পূৰ্বপুৰুষৰ সম্পত্তি আদিত সুখ পোৱাৰ সম্ভাৱনা আছে। যদি আপুনি কোনো সংস্থাৰ যিকোনো পদত দাবী বিশেষকৈ বাজি ধৰিছে বা আপুনি কোনো ডাঙৰ চুক্তি বা দায়িত্ব ল'ব বিচাৰিছে, তেন্তে আপুনি কৰাৰ প্ৰচেষ্টা সফল বুলি প্ৰমাণিত হ'ব পাৰে। এজন প্ৰভাৱশালী ব্যক্তিৰ সহায়ত আপুনি এটা ডাঙৰ বা এটা বিশেষ কামত যথেষ্ট সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। আজিৰ দিনটো ভাগত বিশেষকৈ আপোনালোকৰ অলপ ব্যয়বহুল বুলি প্ৰমাণিত হ'ব। এই সময়ছোৱাত আপুনি আপোনালোকৰ আৰামৰ সৈতে জড়িত, নিজৰ প্ৰয়োজনীয়ৰ সৈতে জড়িত কামত বিপুল পৰিমাণৰ ধন খৰচ কৰিব পাৰে। অতিৰিক্ত খৰচ আৰু আয়ৰ হ্ৰাস বাবে আপোনালোকৰ বাজেটো অলপ সমস্যা আহিব পাৰে। এই সময়ত
নিয়োজিত লোকৰ বাবে অলপ প্ৰতিকূল হ'ব পাৰে এই সময়ছোৱাত হঠাতে তেওঁলোকৰ মূৰত এটা ডাঙৰ দায়িত্ব আহিব পাৰে যিটো পূৰণ কৰিবলৈ তেওঁলোকে হয়তো অতিৰিক্ত কষ্ট কৰিব লাগিব আজি উচ্চ ৰক্তচাপৰ বাবে বিশেষকৈ কিছু লোকৰ সমস্যা হ'ব পাৰে এই সমস্যাত কথা কওঁতে সাৱধান হওক বুলি কৈছে দিনটোৰ শেষৰ ফালেলৈ কুম্ভ ৰাশি লোকসকলৰ শুভকামনা হ'ব এই সময়ছোৱাত কেৰিয়াৰ আৰু ব্যৱসায়ৰ সৈতে জড়িত যাত্ৰাসমূহ সুখদায়ক আৰু লাভজনক বুলি কৈছে আজি দিনটো ভাগত আপুনি ব্যৱসায়ত লাভ কৰিব পাৰিব আপোনালোকৰ কামৰ গতি যথেষ্ট উন্নতি হোৱাৰ দেখিব বুলি কৈছে সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা বিশেষকৈ আজি দিনটো স্বাভাৱিক হ'ব সৰু সৰু বিবাদ বা মতানৈক্যক আওকাণ কৰিলে পৰিয়ালত শান্তি আৰু সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব বুলি কৈছে দিনটো প্ৰথম ভাগত প্ৰেমৰ সম্পৰ্কৰ বাবে অলপ প্ৰতিকূল হ'ব পাৰে এই সময়ছোৱাত প্ৰেমৰ সংগীক লগ পোৱাৰ ক্ষেত্ৰত অলপ অসুবিধা হ'ব পাৰে কিবা এটা সমস্যা হ'ব পাৰে মিছ আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে কোনো সমস্যাৰ বাবে আপোনালোকৰ প্ৰেম বা প্ৰেমৰ সংগীৰ সৈতে আপোনালোকৰ সম্পৰ্ক বেয়া হ'বলৈ নিদিব বা তেনেকুৱা ধৰণৰ বেয়া হ'ব পাৰে অৱশ্যে শেষৰ ফালেলৈ আপোনালোকৰ সম্পৰ্ক আকৌ এবাৰ শুদ্ধ পথত আহিব বুলি কৈছে সৰু সৰু সমস্যাবোৰক আওকাণ কৰিলে গোটেই দিনটো আপোনালোকৰ স্বাস্থ্য স্বাভাৱিক হৈ থাকিব পাৰিলে আপোনালোকৰ ভগৱান হনুমানজীক আপোনালোকে পূজাত গুড় আৰু চূণ অৰ্পণ কৰি শ্ৰী হনুমান চালিচা আপোনালোকে 7 বাৰ পাঠ কৰক বহুত বেছি ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আজি কুম্ভ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদিহে নতুনকৈ চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব কমেন্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো মনৰ ইচ্ছাবোৰ পূৰণ হওক এবাৰ হৈছে ৰাশিফল কীৰ্তনৰ একেবাৰে শেষটো ৰাশি মীন ৰাশিলৈ মীন ৰাশি আজি মীন ৰাশি জাতক জাতিকাসকলে আপুনি অতি সাৱধান পদক্ষেপেৰে নিজৰ লক্ষ্যৰ দিশে আগবাঢ়িব লাগিব বিশেষকৈ আজি দিনটোত আনৰ পৰা সমৰ্থন লাভ কৰিবলৈ সক্ষম ইমান এটা নহ'ব পাৰে আনকি আপোনালোকৰ আত্মীয়ৰ পৰা সেইখিনি ছাপোৰ্ট নাপাব পাৰে গতিকে আপুনি নিজৰ বুদ্ধিমত্তাৰে কামখিনি কৰিব লাগিব আগবাঢ়ি যাব লাগিব দিনটো আৰম্ভণি হয়তো আপোনালোকৰ কেৰিয়াৰ আৰু ব্যৱসায়ৰ লগত জড়িত বহুত বেছি কষ্ট কৰিব লাগিব দৌৰিব লাগিব এই সময়ছোৱাত আপুনি আপোনালোকৰ কামত আকাংক্ষিত সফলতা নাপাব পাৰে কিন্তু আপোনালোকৰ যোগাযোগ বৃদ্ধি পাব আপুনি প্ৰভাৱশালী ব্যক্তিৰ সৈতে জনা শুনা ব্যক্তিৰ সৈতে সম্পৰ্ক স্থাপন কৰিব যাৰ সহায়ত অনাগত দিনত বা আহি থকা দিনত ভৱিষ্যতে লাভজনক আঁচনিৰ সৈতে জড়িত হোৱাৰ সুযোগ পাব বুলি কৈছে আজি দিনটো দ্বিতীয় আধত বিশেষকৈ ব্যৱসায়ত ডাঙৰ উত্থান পতন দেখা পাব পাৰে এই সময়ছোৱাত আয়তকৈ ব্যয় বেছি হ'ব পাৰে আজি ৰাজনীতি আৰু সমাজ সেৱাৰ সৈতে জড়িত লোকসকলে অতি সাৱধান হ'ব লাগিব শুভ বুলিও প্ৰমাণিত হ'ব কিছুমান ক্ষেত্ৰত আপোনালোকৰ বাবে উচ্চ পদবী বা মহান সন্মান পোৱাটোৰ সম্ভৱ বা সম্ভাৱনা আছে আজি এই সময়ছোৱাত অংশীদাৰিত্বৰে সম্পৰ্ক বা অংশীদাৰিত্বৰে ভিত্তিত ব্যৱসায় কৰা সকলে বিশেষ সুবিধা লাভ কৰাৰ সম্ভাৱনা আছে ঘনিষ্ঠ বন্ধুৰ পৰা সমৰ্থন পাব আৰু নতুন উৎসৱ সৃষ্টি হ'ব সঞ্চিত ধন সম্পত্তি বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বুলি কৈছে এই সময়খিনিত কৈছে যে আপোনালোকৰ জীৱন সংগীৰ স্বাস্থ্য দুৰ্বল হ'ব পাৰে চিন্তাৰ কাৰণ হ'ব পাৰে সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা আজি দিনটো মীন ৰাশিৰ লোকসকলৰ বাবে মিশ্ৰিত বুলি প্ৰমাণিত হ'ব আজি দিনটোত আপুনি আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত অতি সাৱধানেৰে আগবাঢ়িব লাগিব সতৰ্কতাৰে আপোনালোকে আগবাঢ়িব লাগিব কাৰণ আপোনালোকৰ প্ৰেমৰ সংগীৰ সৈতে সৰু সৰু বিবাদ হ'ব পাৰে আজিৰ দিনটো মধ্যভাগত আন কাৰোবাৰ প্ৰভাৱ বা আৱেগৰ দ্বাৰা প্ৰভাৱিত হৈ কোনো ভুল সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকিব লাগিব মীন ৰাশিৰ লোকসকলে আজি দিনটো স্বাস্থ্য সম্পৰ্কীয় কোনো সমস্যাক একেবাৰে আওকাণ কৰাৰ পৰা বিৰত থাকিব লাগিব হেল্থৰ প্ৰব্লেম চলিলে সমস্যা হ'লে চিকিৎসকৰ পৰামৰ্শ লওক অন্যথা শাৰীৰিক আৰু মানসিক আৰু আৰ্থিক সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে আজি এই সমস্যাৰ ঘৰত বিশেষকৈ নিজৰ লগতে এজন বয়োজ্যেষ্ঠ ব্যক্তিৰ স্বাস্থ্য আপোনালোকৰ বাবে চিন্তাৰ বিষয় হৈ পৰিব পাৰে গতিকে সেয়া আপোনালোকৰ পিতৃ মাতৃ হ'ব পাৰে অন্যান্য সদস্য হ'ব পাৰে যিসকল বয়সস্থ লোক আছে তেওঁলোকৰ হেল্থৰ প্ৰতি আপোনালোকে ধ্যান ৰাখক স্বাস্থ্যৰ প্ৰতি ক্ষেত্ৰত কিন্তু গুৰুত্ব দিয়ক বুলি কৈছে প্ৰতিকাৰ স্বৰূপে আপোনালোকে আজি দিনটোত বিশেষকৈ উপযুক্ত ৰীতি নীতিৰে আপোনালোকে মহাদেৱক পূজা কৰক ভাল এটা প্ৰতিফলন দেখিব আপোনালোকৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদিহে নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব কমেন্ট বক্সত আপোনালোকে অনুগ্ৰহ কৰি ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো মনৰ ইচ্ছাবোৰ পূৰণ হওক আহি থকা দিনবোৰ ভাল হওক